যোৰহাটবাসীৰ বাবে সুখবৰ নগৰৰ মালৱালীত হিন্দুস্তান পেট্ৰলিয়ামৰ আৰপি ফুয়েল ষ্টেচন মুকলি ৰাইজৰ বাবে আৰপি ফুয়েল ষ্টেচনত ডিজেলৰ লগতে পেট্ৰল পোৱা 6 বজাৰ পৰা নিশা 10 বজালৈ উপলব্ধ হ'ব যোৰহাটবাসীৰ কাষত আপোনালোকৰ মৰমৰ আৰপি ফুয়েল ষ্টেচন ঠিকনা যোৰহাট মালৱালী আজি পোহৰ লাইভিটোৰ অতিথি অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ বাটকটীয়া স্বৰূপ যোৰহাট জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি আৰু বৰ্তমানৰ উপদেষ্টা পূৰ্ণচন্দ্ৰ বৰা 1932 চনৰ 11 অক্টোবৰৰ দক্ষিণ হাতীচুঙি গাঁও চেনিজানত জন্মগ্ৰহণ কৰিছিল বৰ্তমান পূৰ্ণচন্দ্ৰ বৰাৰ বয়স 91 বছৰ অসমৰ চাহৰ ইতিহাস 200 বছৰ পুৰণি অসমৰ চাহ গছৰ আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট ব্ৰুচ চাহাবে এইজন পূৰ্ণচন্দ্ৰ বৰাই 1974 চনত চেনিজানত 1.5 বিঘা বাৰী মাটিত ব্যৱসায়িক উদ্দেশ্যে চাহ খেতি আৰম্ভ কৰি অসমত ক্ষুদ্ৰ চাহ খেতি আৰম্ভ কৰে আৰু অসমৰ চাহ উদ্যোগৰ এক নতুন দিগন্তৰ সূচনা কৰে বৰ্তমান 60 বিঘাৰো অধিক মাটিত চাহ বাগান আছে চাহ খেতিক আৰু অধিক বিশ্বমুখী কৰিবৰ বাবে তেওঁৰ নিজা গাঁৱত 2017 চনত আৰম্ভ কৰে যোগীভেটা ডি প্ৰডিউচাৰ কোম্পানী লিমিটেড নামেৰে এটি চাহ ফেক্টৰী এই চাহ ফেক্টৰীত বৰ্তমান হাজাৰ হাজাৰ চাহ উৎপাদন কৰি আহিছে আৰু বহু যুৱক যুৱতীক সংস্থাপন দিবলৈ সক্ষম হৈছে যোগীভেটা ডি প্ৰডিউচাৰ কোম্পানী লিমিটেড কলঘৰটোৰ চাহ চাহিদা অনুসৰি কলঘৰতে চাহৰ বিভিন্ন ধৰণৰ পেকেট তৈয়াৰ কৰি বিভিন্ন কোম্পানীলৈ বিক্ৰী কৰে পূৰ্ণচন্দ্ৰ বৰাই আজিও এই কলঘৰটোৰ সকলো কাম নিজেই পৰ্যবেক্ষণ কৰে পূৰ্ণচন্দ্ৰ বৰাৰ অসমৰ চাহ উদ্যোগলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰি আহিছে পূৰ্ণচন্দ্ৰ বৰাই যেনেকৈ এজন সফল আদৰ্শ চাহ খেতিয়ক সমান্তৰালভাৱে তেওঁ এজন আদৰ্শ শিক্ষক আৰু সমাজকৰ্মী তেখেতৰ এই মহান অৱদানৰ বাবে পোহৰ লাইভিটোৰ পৰিয়ালৰ তৰফৰ পৰা জনাইছো অলেখ অযুত শুভকামনা 49 বছৰীয়া যাত্ৰাৰ সফল চাহ খেতিয়ক হিচাপে অৱদান আগবঢ়োৱা পূৰ্ণচন্দ্ৰ বৰাৰ লগত এটি বিশেষ অনুষ্ঠান পোহৰ লাইভিটোৰ মুখ্য সম্পাদক অমৰ বৰুৱাৰ সৈতে চাওক কথোপকথন নমস্কাৰ পোহৰ লাইভিটোৰ সমূহ দৰ্শক স্বাগতম জনাইছো আৰু আজি আমি বিশেষ এখন ঘৰত উপস্থিত আছো আৰু এই ঘৰখনৰ পৰাই আমি যদি চাওঁ অসমৰ পৰিচয় আমাৰ সকলোৱে জানে যাক লৈ আমি গৌৰৱ কৰোঁ চাহ খেতি আৰু চাহক লৈ ইতিমধ্যে প্ৰায় 50টা বছৰ এই চাহ খেতিৰ লগত জড়িত থকা এজন বিশেষ ব্যক্তিগত আমি উপস্থিত আছো আৰু পুনৰবাৰ কৈছে 1823 চনত ৰবাৰ্ট ব্ৰুচ চাহাবে ইতিমধ্যে ব্ৰহ্মপুত্ৰ উপত্যকাত চাহ গছ আৱিষ্কাৰ কৰিছিল আৰু 1832 চনত চাহৰ প্ৰচলন ইতিমধ্যে হৈছিল আৰু 1839 চনত অসম চাহ কোম্পানী নামেৰে ইতিমধ্যে প্ৰতিষ্ঠা হৈছে আৰু আজি বিশেষ আমি ঘৰখনত উপস্থিত আছো এজন বিশেষ ব্যক্তি প্ৰায় তেখেতৰ বয়স প্ৰায় 92 বছৰ আৰু 92 বছৰ বয়সত প্ৰায় বৰ্তমান তেখেত সতেজ হৈ আছে তৰুণ হৈ আছে আৰু তেখেত হৈছে আমি যদি চাওঁ যে উজনি অসমৰ বা যোৰহাটৰ প্ৰথমজন ক্ষুদ্ৰ খেতিয়ক বুলি আমি ক'ব পাৰোঁ তেখেত হৈছে পূৰ্ণচন্দ্ৰ বৰা ডাঙৰীয়া আৰু এই মুহূৰ্তত আমি আমাৰ কেমেৰা পাৰ্চন আমি তেখেতৰ জনাব বিচাৰিছো যে আজি আমি তেখেতৰ লগত উপস্থিত আছো তেখেতৰ বাসগৃহত আমি এখন চাহৰ যি পোনপ্ৰথমে কৈছো প্ৰায় 74 চনতে চাহ খেতিয়ক হিচাপে তেখেতে বিভিন্ন ঠাইত আচলতে চাহ খেতি ৰোপণ কৰিছিল বা চাহ ব্যৱসায়ৰ লগত জড়িত হৈছিল আৰু এই ব্যৱসায়ৰ লগত জড়িত হোৱা প্ৰায় তেখেতক 50টা বছৰ সম্পূৰ্ণ হৈছে বুলি ক'লেও ভুল নহয় আৰু তেখেত হৈছে পূৰ্ণচন্দ্ৰ বৰা আৰু আমি তেখেতৰ বাসগৃহত উপস্থিত আছো চেনিজানৰ বাসগৃহত আমি তেখেতৰ পৰা জানিম সুদীৰ্ঘ 1823 পৰা 2023 প্ৰায় 200 বছৰ আৰু 1974 চনত আৰম্ভ কৰা চাহ খেতি আজিৰ তাৰিখত যদি কওঁ প্ৰায় 49 বছৰ সম্পূৰ্ণ হৈছে বুলি ক'ব পাৰো এই মুহূৰ্তত পূৰ্ণচন্দ্ৰ বৰা ডাঙৰীয়াৰ ঘৰত আমি উপস্থিত আছো তেখেতৰ পৰা জানিম সামগ্ৰিক যাত্ৰাৰ বিষয়ে আমি তেখেতৰ লগত কথা পাতিম পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছো আৰু পোনে পোনে জানিব বিচাৰিছো যে অসমৰ যি আমি স্বাভিমান গৌৰৱ চাহ খেতিৰ লগত আপুনি জড়িত হৈছিল আমি জনাত আপুনি 1974 চনৰ পৰা জড়িত হৈছিলে কেনেকৈ আৰম্ভ কৰিছিলে আপুনি চাহ খেতি কেনেকৈ আৰম্ভ কৰিছিলে প্ৰথমতে হয় মই প্ৰথমতে মানে আচলতে মই ইয়াৰ পৰা যেতিয়া চিনেমা হেৰিত হাইস্কুলত এই চিনেমা হলে মই ইয়াৰ পৰা প্ৰায় 5 কিলোমিটাৰতকৈ অলপ বেছি হয় 5 কিলোমিটাৰ এতিয়া মই বাগানৰ মাজে মাজে যাব লাগে আমাৰ 1 কিলোমিটাৰ মান
খোজকাঢ়ি গৈ তাৰপিছত আৰু বাগানৰ মাজে মাজে যাব লাগিব আৰু তেতিয়া লগ নোহোৱাৰ কাৰণে মই এনেকুৱা এটা অৱস্থা হৈছিলে কেতিয়াবা অকলেও যাবলগীয়া হয় তেতিয়া মই কাম কৰা মানুহবিলাকতো মাজে মাজে পাওঁ আৰু বাগান বিলাকৰ বেছি পাওঁ মই বাগান বিলাকৰ কথা লৈ চিন্তা কৰো যে বাগান বিলাক ব্ৰিটিছে স্থাপন কৰিলে গতিকে এইবিলাক আমাৰ মানুহে কিয় নকৰিছিলে এনেকুৱা কিছুমান প্ৰশ্ন আহে আৰু আমাৰ যিকোনো ৰচনা চচনা এইবোৰ ধৰি লওক এই মৰাপাট কপাহ বা এনেকুৱা কচু হালধি এইবিলাকৰ বিষয়ে আমাক পাঠ হেৰি কৰিছে চাহ খেতিৰ বিষয়ে আমাৰ পঢ়িবলৈ কেলেই নাপাওঁ এদিন মই মাষ্টৰক এজনক দেৱেন্দ্ৰ শইকীয়া বুলি প্ৰশ্নও কৰিছিলো যে এটা কথা আমাক যে এইবিলাক পঢ়ুৱাইছে খেতি পথাৰৰ বিষয়ে এই চাহ খেতিৰ বিষয়ে কেলে নপঢ়ুৱাই এই চাহ বাগানৰ মালিক হব বিচাৰিছে এনেকে কৈছে সেইবোৰ ইয়াত পঢ়িবলৈ নাপায় এইবোৰ তাহাঁতি পঢ়িছে আৰু খেতি কৰিছে আমাক খেতি কৰি নিদিয়ে তেতিয়া ভাৰত স্বাধীন হোৱা নাই তেতিয়া তেতিয়া ভাৰত স্বাধীন মানে এইটো আমাৰ ভাৰত 47 চনতে স্বাধীন হৈছে হোৱাৰ পাছত এতিয়া বুলি কৈছিলে তেতিয়া ক্ষুদ্ৰ চাহ খেতিয়ক কিমান আছিলে তেতিয়া আপোনালোক কিমানজন জড়িত এতিয়া মই আচলতে মই এখন স্কুল এতিয়া আপোনালোকে পাই আহিছে ইণ্ডিয়ান হাই স্কুল মই তাত চাকৰি কৰি আছিলো আৰু চাকৰি মানে কি মই ইয়াৰ আগতে নকটাই হাই স্কুল চাকৰি কৰিছিলো চাকৰি কৰি তাত 57 চনৰ পৰা 57 চনতে তাত চাকৰি সোমাইছিলো আৰু 60 চনত মই নিজে স্কুলখন প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িলো আৰু কেইজনমান লৈ আৰু সকলো ৰাইজে মোক এতিয়া এইবোৰ যিখন আলোচনী ৰিচেণ্টলি প্ৰকাশ হৈছে ইয়াত তাত ধুনীয়াকে তেওঁলোকে কথা এটাইবিলাকে লিখিছে আপুনি কিমান বিঘা মাটিত চাহ পুলি ৰোপণ কৰিছিলে সেই সময়ত কিমান বিঘা মাটিত চাহ খেতি কৰিছিলে মই এই বাৰীত মাটিৰ তামোল আছিলে আৰু গছ বাঁহ গছ আছিলে এইবিলাক খৰি খেৰ কাৰণে সিমানখিনি আমাৰ প্ৰয়োজন নাই গতিকে মই দেখিলো এই মাটিবিলাকত যিমান উৎপন্ন হব লাগিছিলে বা টকা পইচা এটা মই সাধাৰণতে খেতিৰ ওপৰতে নিৰ্ভৰ কৰিছো মোৰ দেউতা অলপ সোনকালে ঢুকালে আৰু সেই সময়ত দেউতা নাছিলে দেউতা নথকাৰ কাৰণে মই অকমান বেছি লেবাৰ কৰিবলগীয়া হ'ল ভাবিলো যে এইবিলাকৰ পৰাতো বিশেষ কোনো আমাৰ ইনকম নাই হোৱা গতিকে মই চাহ খেতিটো পাৰিলে কৰো কিন্তু মোৰ এটা কথা মই স্কুলখন প্ৰতিষ্ঠা কৰিবলৈ লোৱাৰ পৰা মোৰ বহুতো ৰাজনীতি বা এইবিলাকৰ লগত মোৰ বেছি চিনা জনা হৈ গ'ল সোণেশ্বৰ বৰা MLA গোলাঘাটৰ তেওঁৰ লগত মই আগৰ পৰা কাৰণ এই আমাৰ সন্মিলন চুতীয়া জাতিৰ সন্মিলন এইবিলাকত লগ পাওঁ আৰু সেইবিলাকৰ আৰু আমাৰ এজন ককাইদেউ হয় তেওঁ গভৰ্ণমেণ্ট হাই স্কুলৰ টিচাৰ তেওঁ ঘৰলৈ আহে আৰু মই তাতে তেওঁক লগ পাওঁ এই ধৰণে মই স্কুলৰ কাৰণে গুৱাহাটীলৈ প্ৰায় যাব লাগে শ্বিলঙলৈও যাব লাগে আগত DPI অফিচ শ্বিলঙতহে আছিল গতিকে শ্বিলঙলৈও যাব লাগে গতিকে গুৱাহাটীলৈ গলে এই সোণেশ্বৰ বা সেই কোৱাৰ্টাৰতে থাকো মই আৰু আপুনি শিক্ষকো কৰিছিলে সমান্তৰালভাৱে আপুনি চাহ খেতিও কৰিছিলে নহয় জানো নহয় আগতে মই শিক্ষকতাহে কৰিছিলো তাৰ পৰা ইণ্ডিয়ান হাই স্কুল প্ৰতিষ্ঠা কৰিলো আৰু কৰি আৰু অন্যান্য বহুত অনুষ্ঠানত মই জড়িত আছিলে হেৰি কৰিছো তেতিয়া চাহপাতৰ দাম কিমান আছিলে পাতটোৰ দাম কিমান আছিলে তেতিয়া মই চাহপাতৰ দাম প্ৰথমতে মই যেতিয়া চেনিজনত দিছিলো তেতিয়া মোক 5 টকা প্ৰথম দিছিলে 5 টকা মই এক্সাইজৰ পৰা সেইটো
এখনহে পাৰ্মিশ্যন আনিছিলো তেওঁলোকে ক'লে আৰু দৰকাৰ নাই আমি তোমাৰ পাতটো লৈ ল'ম গতিকে মই অকলে 2 বছৰমান দিলো তাৰপিছত মোক দেখিয়ে আৰু বহুতে দিবলৈ ধৰিলে সেই পাতখিনি মোকে দিয়ে মই নি পেলাই চেঞ্জানত দিওঁ বা তেওঁলোকক চেঞ্জানত দিবলৈ দি দিওঁ এনেকে কেইজনমান আকৌ ওলাই গ'ল তাৰ পৰা লাহে 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 বেছি হৈ গ'ল গুচি গ'ল মই এইবিলাক প্ৰবন্ধ পাতিত লিখিছো এতিয়া এই মোৰ যিখন জন্ম জয়ন্তী পাতিছিলে এই জন্ম জয়ন্তীত এখন আলোচনীও প্ৰকাশ কৰিলে সেই তাত সেইখিনি কথা খেতিয়কহঁতে মোৰ লগৰ খেতিয়কসকলে লিখিছে যে তেওঁ আমি কেনেকে খেতি কৰিবলৈ ললো গতিকে আপোনাক আচলতে বহুতে আদৰ্শ ভাবে যিসকল ক্ষুদ্ৰ চাহ খেতিয়ক আছে আপোনাৰ আদৰ্শ হিচাপে লৈ বৰ্তমান সময়ত কিন্তু চাহ খেতি কৰি আছে তেখেতলোক কি ক'ব তেতিয়া খুব ভাল লাগিল কাৰণ কেলে মোকে দেখি যেনে তেওঁলোকে বহুতে পঢ়ি থকা ল'ৰা কলেজত পঢ়ি থকা ল'ৰা ল পঢ়ি থকা ল'ৰা আৰু এনেকুৱা কিছুমানো আহিলে মোৰ ওচৰলৈ আমাৰ এইটো হেৰি লোকসভা ৰাজ্যিক সভা সদস্য আমাৰ হেৰি তাছা এই তাছা ঘৰৰ দাদাই এজন মোক উলিয়াই আহিলে তেওঁলোকে ল পঢ়া আৰু তাৰ লগত আৰু এজন কলিতা বুলি ৰাজেন কলিতা তেওঁ ল পঢ়ি আছিলে তেওঁলোকে আহি পেলাই মোক কৈছে যে আমিও চাহ খেতি কৰো মই বোলো মাটি আছে বোলে আছে তেতিয়াহ'লে কৰা আৰু এনেকে আগবাঢ়িলে হৈ যাব আৰু তেওঁলোকে মোক ন্যায় হ'ল গতিকে তেওঁলোক মোক দূৰ গ'লে মোৰ লগত যায়ো আৰু এই ধৰণে দেখিলো লাহে লাহে বাঢ়ি গুচি গ'ল আৰু এইবিলাকৰ পৰা আমি হেৰি হৈছিলে ভালমান ৰাজহুৱা কামো হাতত লৈছিলো যেনেকে এই আমাৰ স্কুলখনৰ এই বাউণ্ডৰী ৱাল আৰু গেট তোৰণ এইবিলাক আমি বনাই দিছিলো আগত বৰ বেয়া আছিলে আৰু সেইবোৰ এতিয়া আছে ধুনীয়াকে সেইবিলাক বনাই দিছিলো আৰু এইখিনি স্কুল তেনেকে বনাই দিছিলো এই এম ই স্কুল আমাৰ ইয়াত আৰু আনতো তেনেকে ৰাস্তা পদূলি অলপমান খৰচ কৰিছিলো আৰু ৰাইজে ইয়াত সকলোৱে এতিয়া এনেকুৱা এঘৰ মানুহ নাই যি ঘৰত চাহ খেতি কৰা নাই প্ৰিয় দৰ্শক ইতিমধ্যে জ্যেষ্ঠ ক্ষুদ্ৰ চাহ খেতিয়ক পূৰ্ণচন্দ্ৰ বৰা ডাঙৰীয়াৰ পৰা বক্তব্য আপোনালোকে নিশ্চিতভাৱে শুনিছে এটা কথা ক'ব বিচাৰো যে তেখেতৰ বয়স প্ৰায় 92 বছৰ আৰু 92 বছৰ বয়সতো তেখেতৰ কিছু ধানে কিছু খুব কম শুনে কিন্তু এতিয়াও তেখেতৰ সেই খেতিৰ প্ৰতি যথেষ্ট খেতিৰ প্ৰতি ৰাপ আছে আৰু এই মুহূৰ্তত আমি এটা কথা ক'ব বিচাৰো যে তেখেতৰ চাহ খেতিৰ বিশেষ অৱদান আছে এই চাহ খেতিৰ ওপৰত বিশেষভাৱে তেখেতৰ অৱদান আছে যিসমূহ পুনৰবাৰ কৈছো যে 1974 চনতে আৰম্ভ কৰি বৰ্তমান সময়ত 50টা বছৰ সম্পূৰ্ণ কৰিছে তেখেতৰ উজনি অসমৰ বা যোৰহাটৰ প্ৰথমজন ক্ষুদ্ৰ চাহ খেতিয়ক হিচাপে ইতিমধ্যে তেখেতক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে তেখেতক সন্মান প্ৰদান কৰিছে আমি এইভাবে তেখেতৰ বাহকীয় উপস্থিত যে তেখেতে চাহ খেতি আমি যদি কওঁ বিশ্বত বৰ্তমান চাহ খেতি যথেষ্ট সমাদৰ লাভ কৰিছে চাহপাতে যথেষ্ট সমাদৰ লাভ কৰিছে এইজন ব্যক্তিৰ বিশেষ অৱদান আছে চাহ খেতিৰ সেইবাবে আমি বিশেষভাৱে তেখেতৰ বাহকীয়ত উপস্থিত লৈ তেখেতৰ পৰা কিছু জনাৰ প্ৰয়াস কৰিলো আপোনালোকে অনুমান কৰিছে যে সেই সময়ত 1974 চনত চাহপাতৰ দাম আছিল বা পাতৰ দাম আছিল মাত্ৰ 5 টকা আজিৰ তাৰিখত কিমান হৈছে আপোনালোকে নিশ্চিতভাৱে জানে সেই সময়ত 5 টকাৰ পৰা বৰ্তমান সময়লৈকে তেখেতে আজিও কিন্তু খেতি কৰি আছে চাহপাতৰ ইতিমধ্যে আমি তেখেতৰ পৰা আৰু কিছু কথা জানাৰ প্ৰয়াস কৰিম দৰ্শক পূৰ্ণচন্দ্ৰ বৰা ডাঙৰীয়াই আচলতে আমি যদি কওঁ যে চাহ খেতি আৰম্ভ কৰিলে সমান্তৰালভাৱে এটা কলঘৰ আমি যদি কওঁ ফেক্টৰী তেখেতে আৰম্ভ কৰিলে আৰু এইভাৱে আৰম্ভ কৰিছিলে যে তেখেতৰ পৰা আমি জনাৰ প্ৰয়াস কৰিম যে কি কাৰণে কলঘৰটো আৰম্ভ কৰিলে বা ফেক্টৰীটো আৰম্ভ কৰিলে সেই বিষয়ে তেখেতৰ পৰা আমি জানিবলৈ প্ৰয়াস কৰিম কওকচোন এতিয়া আপুনি মই চাহ খেতি কৰি এতিয়া চাহ গছটো পাত ছিঙিব লাগিব নহয় তেতিয়া আমাৰ এগ্ৰিকালচাৰৰ পৰা এই শিক্ষক কেইজন আহি মোক পাত কেনেকে ছিঙিব লাগে কেনেকে গছবিলাক হেৰি কৰিব লাগে এই বিষয়ে দেখুৱাই দিলে তেতিয়া পাত ছিঙাৰ আগতে মই চেঞ্জাৰৰ লগত বন্দোবস্ত কৰিলো প্ৰথম যে এটা কথা মই পাতটো এতিয়া পেলাই দিলেতো নহ'ব
মই এতিয়া বেছি দিব পাৰিলে মই আৰু বাগানটো অলপমান বহল কৰিব পাৰোঁ বোলে আপুনি এক্সাইজৰ পৰা এখন কাগজ লৈ আহক মই বিচাৰি গ'লো তেতিয়া মই গোটেই কথাখিনি ক'লো যে মই এনেকৈ চাহ খেতি এনেকুৱা কৰিছোঁ আৰু মই মিনিষ্টাৰৰ লগতো কথা পাতিছোঁ আৰু তেওঁ মোক কয় যে আজি থাককচোন মই এই সম্পৰ্কে এটা হেৰি আছে মই তেনেকৈ তেওঁলোকৰ বডি হেৰিও শুনিছোগৈ গৈ পেলাই এনেকৈ মোক এটা সাহসো হ'ল মই তেতিয়া এক্সাইজৰ পৰা কাগজখন আনিলো দিলে তেতিয়া সেইজনে ক'লে যে হ'ব এইটো আপুনি আৰু আকৌ আনি দিব নালাগে আমাক এইখনেই হৈ যাব দি থক আপুনি তেতিয়া দৰদাম একো মই প্ৰথমতে নাই কৰা যি দিছে 2 টকা 1.5 টকা এনেকে যি দিছে মই তাকে লৈছোঁ তাৰপিছত তেওঁলোকক ক'লো যে এটা পিছে পাছত গৈ পেলাই তেওঁলোকে 4 টকা 5 টকা এনেকুৱাও দিবলৈ ল'লেগৈ পাছত কেইবছৰমানৰ পিছত মোৰ সেইটো 2.5 টকা 3 টকা এনেকেই দিছিলে প্ৰথমতে তাৰপিছত তেওঁলোকে মোৰ পাতটো দেখি এইটো কয় এইটো জহা চাউল এই পূৰ্ণ হোৱা মাছৰ এইটো জহা চাউল মই তেতিয়া শিক্ষক কৰিয়ে আছিলোঁ তেতিয়া তেওঁলোকে খুব ভাল পায় মোৰ পাতটো দেখি পেলাই পিছে এই ধৰণে মই যেতিয়া অকণমান বেছি কৰিলোঁ তেতিয়া মই গাড়ীত গোহাঁইবাৰী বাগানত দিবলৈ ল'লোঁ তেতিয়া তেওঁলোকে অলপমান দাম দিলে দেই মই একদম তাৰিখটো পাহৰিছোঁ তথাপিতো 8-10 বছৰৰ পাছৰ কথা এইটো মানে এইটো 79-80 এনেকুৱা সময়ত হ'ব তেতিয়া তেওঁলোকে অলপমান বেছি দিলে 5 টকা 6 টকা 7 টকা এনেকুৱালৈ গ'ল তাৰপৰা আৰু মোৰ আশে পাশে যিখিনি আছে এইখিনিও পাত গোটাই এখন ট্ৰাকত তেওঁলোকে তাতে লৈ যায় আৰু এই ধৰণে তেওঁলোকে 5-6 বছৰমান বেছিহে 5-6 বছৰমানতকৈ বেছি হ'ল তেওঁলোকে সিমানখিনি চলালে যে আমি তেওঁলোকে অলপমান পে'মেণ্টটো ঠিকমতে নিদিয়ে কেতিয়াবা ৰেগুলাৰ কৰে মাহে নিদিয়ে বাকী ৰাখে এনেকুৱা কিছুমান কৰিবলৈ ল'লে তেতিয়া মই মনে মনে এটা চিন্তা কৰিলোঁ যে আমিতো এটা ফেক্টৰী কৰিলোৱে যদি আমি কৰিব পাৰোঁ তেতিয়া কি হয় এই ধৰণে বহুতো আমি ডিপাৰ্টমেণ্টবিলাকত এগ্ৰিকালচাৰ শিক্ষকসকলতো মোৰ লগত এই বিষয়ে আলোচনা কথা পাতেও তাৰ বাহিৰেও মই অন্যান্য কিছুমান এই বেংকবিলাকলৈ গ'লোঁ যে মোক এনেকৈ সহায় কৰক মই এনেকৈ এটা ফেক্টৰী খুলিবলৈ মন আছে কিন্তু তেওঁলোকে এনেকুৱাও বেংক পাইছোঁ মই এইটো কি চাহটো এতিয়া আপুনি এনেকুৱা আমিতো দিব নোৱাৰোঁ আমি সেইটো তেওঁলোকে মেনেজাৰ কিছুমানেতো আইডিয়াই নাই আমাৰ এই স্থানীয় মেনেজাৰবিলাক এই পাছত আমি গৈ পেলাই শিৱসাগৰ এই ডিব্ৰুগড় এজন মানুহে লৈ গ'ল যে আমাৰ এইটো এলাহাবাদ এতিয়া আমি এলাহাবাদ বেংকৰ পৰা হেৰিটো লোনটো ল'লো লৈ পেলাই আৰু মোৰ অলপমান পইচা আছিলে আৰু মই 2জনমানৰ ওচৰত অলপমান বিচাৰিও ল'লো লৈ পেলাই আমি ফেক্টৰীটো আৰম্ভ কৰিলোঁ প্ৰিয় দৰ্শক আমি ইতিমধ্যে পূৰ্ণচন্দ্ৰ বৰাডাঙৰীয়াৰ পৰা আমি চাহ খেতি সম্পৰ্কে আমি জানিলোঁ তেখেতৰ দীঘলীয়া যাত্ৰা সম্পৰ্কে জানিলোঁ যে কেনেদৰে তেখেতে প্ৰথমতে চাহ খেতি আৰম্ভ কৰিছিল আৰু বৰ্তমান সময়লৈকে এটা কলঘৰ তেখেতে চলাই আছে 91 বছৰ বয়সত ইতিমধ্যে তেখেতৰ পৰা আমি বহু কথা জানিবলৈ চেষ্টা কৰিলোঁ ইতিমধ্যে আমি পুনৰবাৰ কৈছোঁ আমি বিশেষ আজি কলঘৰটোত উপস্থিত আছোঁ পূৰ্ণচন্দ্ৰ বৰাডাঙৰীয়া যি নেতৃত্বতে যি প্ৰচেষ্টাতে এটা কলঘৰ নিৰ্মাণ কৰা হৈছিল আৰু এই কলঘৰটোৱে ইতিমধ্যে প্ৰায় 5টা বছৰ অতিক্ৰম কৰিছে আৰু ইয়াত বিশেষভাৱে বহুতো যুৱক জড়িত হৈ আছে এটা খুব ভাল খবৰ পুনৰবাৰ কৈছোঁ যে সেই 1823 চনৰ ৰবাৰ্ট বুশ্বৰ যি সপোন আছিল যে আচলতে ব্ৰহ্মপুত্ৰ উপত্যকা যি
তেখেতে চাহ গছ আৱিষ্কাৰ কৰিছিল তেতিয়াৰ পৰা বৰ্তমানভাৱে প্ৰায় 200 বছৰ আমি অসমৰ অন্যতম যদি আমি এটি কওঁ সম্পদ বুলি কওঁ যে চাহ গছ আৰু চাহপাতৰ ইতিমধ্যে এটি কলগছ নিৰ্মাণ কৰি উলিয়াইছে কলঘৰ পূৰ্ণচন্দ্ৰ বৰা ডাঙৰীয়া আৰু এই এটা ডাঙৰ বৃহৎ আচলতে কলঘৰ বুলি ক'ব পাৰোঁ ইয়াৰ পৰা আমি যদি চাওঁ বহু আচলতে দেশ বিদেশত চাহপাত গৈছে বুলি ক'লেও ভুল নহয় আৰু এই ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে সংস্থাপন পাইছে তেখেতৰ যি চিন্তা যে চিন্তাত বহু যুৱকে ইতিমধ্যে সংস্থাপন পাইছে আৰু তেখেতৰ পৰা আমি জানিব চেষ্টা কৰিম যে এই কলঘৰটোৰ তেখেতে কেনেদৰে সপোন আছিল যে কেনেদৰে নিৰ্মাণ কৰিলে আৰু যে পূৰ্ণচন্দ্ৰ বৰাৰ যি সৎ প্ৰচেষ্টা আৰু ত্যাগী মনৰ বাবে আমাৰ ৰাজ্যখনৰ সম্পদ হিচাপে যি চাহপাত এই চাহপাতক কিন্তু বিশ্বৰ দৰবাৰলৈ লৈ যোৱা তেখেতৰ যথেষ্ট অৰিহণা আছে আৰু এই যে পূৰ্ণচন্দ্ৰৰ পৰা আমি তেখেতৰ পৰা জানিবলৈ প্ৰয়াস কৰিম যে আচলতে এই কলঘৰটোৰ পৰা চৰকাৰৰ কিবা সুবিধা পাইছে নেকি চৰকাৰীভাৱে কিবা সা সুবিধা পাইছে নেকি আপুনি এতিয়ালৈকে নাই পোৱা হয় কেনেকুৱা লাগে যে আপুনি সেই সময়ত বিভিন্ন ঠাইত চাহপাতৰ পাত তুলিছিল আৰু আজি নিজে আপুনি এটা ফেক্টৰী নিৰ্মাণ কৰিলে কেনেকুৱা লাগে আচলতে আমাৰ হয় কেনেকুৱা লাগিছে ফেক্টৰীটো কেনেকুৱা ভালে লাগিছে আৰু কোনো হেৰি পোৱা নাই আমাৰ মেনেজাৰ আছে বা ইত্যাদি একাউণ্টছৰ মানুহ আছে ভাগে ভাগে কাম কৰি আছে আমি কেতিয়াবা আহোঁ তেওঁলোককে চাওঁ মেলো এনেকৈ এইটোৱেই আমি অকণমান দেখাই ল'ব বিচাৰিছোঁ যে পূৰ্ণচন্দ্ৰ বৰাৰ প্ৰায় তেখেতৰ বয়স বৰ্তমান 92 বছৰ আৰু 92 বছৰ বয়সতো তেখেতে উজ্জীৱিত হৈ আছে কৰ্ম কৰি আছে যি পুনৰবাৰ কৈছোঁ অসমৰ পৰিচয় অসমৰ আৱেগ চাহ খেতিয়ক হিচাপে উজনি অসমৰ প্ৰথমজন ক্ষুদ্ৰ খেতিয়ক হিচাপে ইতিমধ্যে বহুজন ব্যক্তিয়ে তেখেতক সন্মান প্ৰদান কৰিছে এয়া হৈছে তেখেতৰ এটি সপোনৰ কলঘৰ এই সপোনৰ কলঘৰটোৰ পৰাই দেশ বিদেশলৈ ইতিমধ্যে চাহ গৈছে আচলতে আমি সকলোৱে চাহ খাই ভাল পাওঁ বিশেষভাৱে সমাদৰ আছে অসমৰ চাহৰ সমাদৰ আছে এইটো খুব ভাল ভালেই লাগিছে মেনেজাৰো আছে এতিয়া পাতটো কমিছে আৰু অলপমান এই গতিকে এইটো কালি পাত ঠাইত গৈছে আজি মাৰিছে কেনেকুৱা লাগিছে আপোনাৰ এইটো এটা এইবিলাক মেচিন এইটো এটা এক্সট্ৰা হৈ আছে এইটো লাইনত আছে এই ইঞ্জিন দাদা হেৰিত আছে আগলৈ খৰচ হৈছে গোটেই একাউণ্টছে হেৰি কৰিব পাৰিব অফিচ আছে তাহাঁতি এইটো আমি সৰ্বমুঠটো মই এতিয়া কৈ দিব নোৱাৰোঁ নিশ্চয় আচলতে আৰু এই বছৰত মানে অলপমান প্ৰফিটটো কম দেখাইছে অলপমান এই বছৰ খুবেই ভাল লাগিছে আমি যে পুনৰবাৰ কৈছোঁ যে উজনি অসমৰ প্ৰথমজন ক্ষুদ্ৰ খেতিয়ক পূৰ্ণচন্দ্ৰ বৰাৰ যি সপোন এই সপোনৰ কলঘৰটোত আমি উপস্থিত আছোঁ ফেক্টৰীটো উপস্থিত আছোঁ ইয়াত এইফালে এটা ইঞ্জিন আছে আপোনালোকে দেখাইছে আৰু ইয়াতে বা হাজাৰ হাজাৰ আমি যদি কওঁ যে চাহপাতৰ ইতিমধ্যে একেলগে পেকেজিং কৰি আছে এটা খুব পূৰ্ণচন্দ্ৰ বৰাৰ যি সপোন বৰুৱা গৈছে এই ফেক্টৰীৰ পৰাই প্ৰায় অসমৰ তথা বিদেশলৈ বহু চাহ ইতিমধ্যে ৰপ্তানি হৈছে আৰু এই মুহূৰ্তত আমি এই ফেক্টৰীটো কিছু দৃশ্যাংশ দেখাইছোঁ যে উজনি অসমৰ প্ৰথমজন ক্ষুদ্ৰ চাহ খেতিয়ক পূৰ্ণচন্দ্ৰ বৰাৰ এটি সপোনৰ কলঘৰ এই কলঘৰটো দেখিছে যে বহু যুৱক যুৱতী ইতিমধ্যে সংস্থাপিত হৈ আছে তেখেতসকলে কৰ্ম কৰি আছে আৰু চাহ ইতিমধ্যে এয়া বিভিন্ন ধৰণৰ দেখাইছোঁ যে এই পূৰ্ণচন্দ্ৰ বৰা এই ফেক্টৰীৰ পৰা হয়তো আপুনি মই চাহপাত লৈছোঁ আৰু পুৱাৰ চাহপাত আমি খাইছোঁ পুৱাৰ যি কাপ চাহ এই চাহকাপ হয়তো পূৰ্ণচন্দ্ৰ বৰা এই ফেক্টৰীৰ পৰা হয়তো আমি কিনি খাইছোঁ এই মুহূৰ্তত এনেদৰে ফেক্টৰীত কাম কৰি আছে যুৱক যুৱতীসকলে আৰু পূৰ্ণচন্দ্ৰ বৰাৰ যি সপোনৰ এই কলঘৰটোতে এনেদৰে ব্যস্ত হৈ আছে যুৱক যুৱতীসকলে হয় যাব